এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু শিক্ষা বিভাগৰ ফালৰ পৰা এখন মোষ্ট ইম্পৰ্টেণ্ট নটিচ আহিছে। শিক্ষা হেতু সকলোৱে জানেই, স্পেচিয়েলি আমাৰ শিক্ষকখিনিয়েতো গমেই পায় শিক্ষা হেতুত এটেণ্ডেঞ্চ দিয়ে, যিহেতু এটেণ্ডেঞ্চৰ লগত ৰিলেটেড আৰু বিভিন্ন টিচিঙে হওক নন টিচিং ষ্টাফে হওক আজিকালি সকলোৱে যিহেতু অনলাইন এটেণ্ডেঞ্চ দিব লাগে বহুত বিভিন্ন ডিপাৰ্টমেণ্টত, গতিকে গোটেইবোৰ ডিপাৰ্টমেণ্টতে হওক বা আমাৰ শিক্ষা বিভাগতে হওক মানে 1 তাৰিখৰ পৰা এপ্ৰিল মাহৰ টিচিং এণ্ড নন টিচিং ষ্টাফে কি কৰিব লাগিব, এটেণ্ডেঞ্চটো ভালকৈ দিব লাগিব, মানে আউট টাইম দিব লাগিব। ইট ইজ অলছ' নটিফাইড ডেট অল দ্য হেড অফ ইনষ্টিটিউট আৰ হিয়াৰ বাই ডাইৰেক্টেড টু টেক দ্য এটেণ্ডেঞ্চ অফ ষ্টুডেণ্টছৰ এটেণ্ডেঞ্চো 100% নহ'লেও তাৰমানে যিখিনি আহে সেইখিনি দিবই লাগিব। সেইখিনি দি আহিছেই অলৰেডি, কিন্তু এতিয়া মেইনলি মানে যিহেতু আমাৰ শিক্ষা হেতুত ষ্টুডেণ্ট যিখিনি হয় যিমানমান এটেণ্ডেঞ্চ দিয়ে সেইমতে যিহেতু মানে PM পোষণৰ কাৰণে কি আহে, যিখিনি বস্তু আহে বস্তু বাহিনীবোৰ আহে মানে খাদ্যৰ ক্ষেত্ৰত পৰিমাণটো সেই হিচাপত আহে। আৰু ইয়াৰ লগতে আৰু এটা কথা লিখিছে, ইয়াতে দেখিছে আপোনালোকে যে শিক্ষা হেতু এপ্লিকেশ্যন উইথ ইন টাইম এণ্ড আউট টাইমো দিব লাগিব আৰু ইন টাইমো দিব লাগিব। গতিকে ইয়াত নটিফিকেশ্যনখনত এনেকৈ জাৰি কৰিছে। আৰু ইয়াৰ লগতে ইট ইজ অলছ' ডাইৰেক্টেড টু অল দ্য টিচিং এণ্ড নন টিচিং ষ্টাফ টু কমপ্লিট দেয়াৰ প্ৰফাইলটো কমপ্লিট কৰিব কৈছে। টিচাৰ প্ৰফাইলটো তাত টিচাৰ কেটেগৰী, পোষ্ট ডিটেইলছ, নেচাৰ অফ এপইণ্টমেণ্ট, ডেট অফ জইনিং গোটেইখিনি শুদ্ধ কৰিব কৈছে। কাৰণ আমাৰ HRMSৰ যিখিনি ডাটা আছে শিক্ষা হেতুৰ লগত যিহেতু লিংক হ'ব, আমাৰ বহুতৰে মানে ডাটাবোৰ এতিয়াও শিক্ষা হেতুত মানে বহুতে ডাটাবোৰ মানে কিছুমান ভালকৈ শুদ্ধ হৈ থকা নাই, সেইকাৰণে তাৰমানে এলাৰ্ট কৰিছে আৰু এনেকুৱা নটিচ আহি থাকে। গতিকে আপোনালোকে ইমানো চিৰিয়াছ হ'ব নালাগে, এইখিনি কাম আমি সদায় কৰিয়ে থাকোঁ। গতিকে এইখিনি আছিল, আৰু কিবা যদি ইনফৰমেশ্যন আহে দি থাকিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, বেল আইকনটো প্ৰেছ কৰি ৰাখিব, আপডেটবোৰ পাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।